হেল্ল' নমস্কাৰ, হাজোন কাচোন অন্য এটি ভিডিঅ'লৈ মই এযোৰ কাপোৰ লৈ আহিছোঁ। কাপোৰযোৰ খুব ধুনীয়া হয়। এয়া মই তলত আপোনাৰ ফেব্ৰিক কৰিম যিহেতু কাপোৰ এখন দি দিছোঁ। আপোনালোকে বিচাৰিলে আপোনালোকে কাগজ, বাতৰি কাগজো ইউজ কৰিব পাৰে। বাট বাতৰি কাগজ ইউজ কৰিলে আপোনাৰ ফুলটো দিয়াৰ পিছত আপোনাৰ লাগি ধৰে। চ' মই সেইটো কাৰণে কাপোৰ দিছোঁ, এৰুৱাবলৈ ইজি হয়। আৰু এখন মেখেলা হয়। কেনেকুৱা লাগিছে জনাব, সেইটো ডিজাইনতে কৰা হ'ব। কেনেকৈনো জনাম মানে ডিজাইনটো কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইটো ব্লাউজ পিচ হয়, যিহেতু হেণ্ডমেড মিক্স পাৰ্ট হয়, ব্লাউজ পিচটো বহুত ডাঙৰ হয়। ইয়াতে মই হাতত আৰু গলত দিম, মানে পিঠিৰ পিনে ফুলটো। চ' মই এতিয়া কৰিবৰ কাৰণে এইডাল ব্ৰাছ ইউজ কৰিছোঁ। আহক মই গোটেই যোগাৰখিনি ইমান যোগাৰ নালাগে, আপোনালোকে ইজিলি পাই যাব বজাৰত। সেইটো আপোনাৰ হোৱাইটত, যিহেতু ফুলটো হোৱাইট হয়, শেৱালি ফুল, তো মই হোৱাইটৰ কাৰণে এইটো ইউজ কৰিছোঁ। আৰু লগতে আপোনাৰ যিটো হেৰি হয়, পাটৰ কাৰণে মই ব্লেক বা আপোনাৰ গ্ৰীণ দিব লাগে, বাট ইয়াতে শ্বুট নকৰিব, সেইটো কাৰণে মই এইটো মানে গল্ডেনটো ইউজ কৰিছোঁ। আৰু এইটো 3D আউটলাইনাৰ। চ' মই গোটেই ডিটেইলছ কৰি কিনে ভিডিঅ'টো দিছোঁ, এটা ফুল সম্পূৰ্ণ কৰি কিনে আপোনালোকৰ ওচৰত আনিছোঁ। যদি আপোনালোকে পচন্দ কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰো ভাল লাগে, কাৰণ নতুন যিহেতু হয়। মই এনেকৈ ইমান ভিডিঅ' আচলতে দিব নাজানো, যদিও মানে হেৰি হয়, ট্ৰাই কৰিছোঁ। এতিয়া যিহেতু বিজনেছটো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকৰ ওচৰত আমি আনিবই লাগিব, কাৰণ যিহেতু অলৰেডি এতিয়া মানে অনলাইনে হৈ গৈছে বেছিভাগ বিজনেছবিলাক। চ' সেইটো কাৰণে অফলাইন কৰি থাকিলেতো নহ'ব। চ' শিকি আছোঁ, আপোনালোকে সহায় কৰিলে আকৌ আগবাঢ়িবৰ কাৰণে সকাহ পাম বা সাহস পাম। চ' সহায় কৰিব আমাক এনেকৈ। আৰু এইটো চাওক, আপোনাৰ ফুলটো মই আঁকি লোৱা নাই, আপোনালোকে ইচ্ছা কৰিলে আঁকি ল'ব পাৰে। এইটো আপোনাৰ ডাইৰেক্টলি মই পেষ্ট কৰিছোঁ ইয়াতে। এনেকৈ আপোনাৰ গোটেইকেইটাত মানে হেৰিটো দি লোৱাৰ পিছত ফুলটো আঁকি লওঁ। আৰু মাজত মই বেছি স্পেচ এৰিছোঁ, কাৰণ মই শেৱালি ফুলত মানে বেছি ঘনকৈ মানে দিলে ফুলটো ভাল নাপাওঁ পাহিকেইটা। চ' অকণমান স্পেচটো থাকিলে মোৰ ভাল লাগে কিবা এটা। এনেও শেৱালি ফুল মই খুবেই ভাল পাওঁ, মানে শেৱালি গোন্ধটো মোৰ খুব প্ৰিয় হয়। আৰু কাপোৰত মানে খুব ধুনীয়াকৈ বহুত হেঁপাহেৰে কাপোৰযোৰ বনাইছোঁ। বাট বনাওঁতে বহুত খেলি মেলি হ'ল। আচলতে ফুলটো কৰাওঁতে মানে এনেকুৱা নহয়, ফুলটো আঁকোতে ঠিকেই আছিলে। বাট মই ইয়াৰে ভিডিঅ' আপোনালোকক আপলোড কৰিম বাৰু, কেনেকৈ কি হ'ল আপোনালোকে চাব পাৰিব। বাট যিটো লুক আহিছে ন কাপোৰযোৰ, খুব ধুনীয়া আহিছিলে। আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে কৰিব পাৰে, মোক কমেণ্ট কৰিলে হ'ল, বা মই নাম্বাৰ দিয়া থাকিব, হোৱাটছএপ কৰিব পাৰিব আপোনালোকে। খুব ধুনীয়া হয় কাপোৰৰ কালাৰটো, আৰু কালাৰটোৰ লগত শেৱালি ফুলটো খুব ধুনীয়া লাগিছে। আৰু ইয়াতে আপুনি খৰ বুলি কয় চাগে আপোনালোকে, হয়তো আমাৰ নামনি পিনে খৰ বুলি কয় কাপোৰযোৰ বওঁতে যিটো দিয়ে। এইটো আপোনাৰ মানে হেৰিত হয়, ৰেডিছ কালাৰত আছে, কাৰণ আপোনাৰ দিশটো আপোনাৰ ৰেড কালাৰৰ হয়। ৰেড মিন্স চকলেটি কালাৰ। আৰু আপোনাৰ যিটো বাণী হয়, এইটো মানে একদম ডাৰ্ক ব্লু হয়। চ' সেইটো কাৰণে টেক্সচাৰটো ইয়াতে কালাৰটো মানে ভালকৈ অহা নাই। আপোনালোকে যদি মোৰ শ্বৰ্ট ভিডিঅ' চাই, তাত গোটেই কাপোৰৰ লুকটো দিয়া আছে, আপোনালোকে তাত চালে গম পাব। ধুনীয়া কাপোৰযোৰ, দেখিবলৈ খুব ধুনীয়া হয়, চিল্কি হয়, মানে হেণ্ডমেড মিক্স পাত যিহেতু কাপোৰটো ভাল হয়। আৰু এই মই ফুলৰ মাজত এনেকৈ দুটা অকণমান ওখ চাপৰ এনেকৈ দিয়া গৈছে ফুলকেইটা। যিহেতু মই লতা হয়, অলৰেডি আপোনালোকে দেখিছে মেখেলাখনত কেনেকুৱাকৈ দিয়া গৈছে, লতা হয়, তো সেনেকৈ কৰা গৈছে। চ' আৰু আমাৰ বিজনেছ বেছি টাইম হোৱা নাই, আপোনালোকে এবছৰ হোৱাই নাই এতিয়াও, জুনৰ পৰা আৰম্ভ কৰিছিলোঁ। চ' আপোনালোকে যদি বিচাৰিছে যে আমাৰ ডিজাইনবিলাক আকৌ আগুৱাই লৈ যাব লাগে, তেতিয়াহ'লে আপোনালোকে সহায় ডেফিনেটলি কৰিব লাগিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। চ' এনেকৈ মই আপোনাৰ মেখেলাখনত মই ফুলবিলাক আপোনাৰ 9টা দিছিলোঁ, বাট ইয়াতে মই অকণমান দীঘলকৈ দিম, কাৰণ মেখেলাত আপোনাৰ ডাবল ফুল দিছিলোঁ মই। বাট ইয়াতে মই আঁচলটোত ডাবল ফুল নিদিওঁ। তাৰ কাৰণটো হ'ল কি, বহুত মানে আঁচলটো বহুত হেভি হৈ যাব, তেতিয়া বেছিয়ে হেভি হৈ যাব। এতিয়াও বহুত হেভিয়ে হৈছে, কিন্তু তথাপিও আপোনাৰ তাত তেতিয়া বেছি হেভি হ'লে হয়, সেইটো কাৰণে মই ইয়াতে 12টা ফুল ইউজ কৰিছোঁ। আৰু লতাডাল অকণমান দীঘলীয়া কৰি দিছোঁ, পাতৰ সংখ্যাটো বেছিকৈ দিয়া গৈছিলে। আৰু আপোনাৰ দুডাল লতাৰ মাজত এটা ফুল মানে এক্সট্ৰাটো পেষ্ট কৰা গৈছে। আৰু কাপোৰবিলাক আপোনাৰ কাষ্টমাইজ হিচাপতো দিয়া হয়। আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে, আপোনালোকৰ ডিজাইন মতেও আমি কৰিব পাৰোঁ।
সেইটো আপোনালোকে আমাক সহায় কৰিলে হ'ল। আৰু এটা কথা, যেতিয়া ফেব্ৰিক কৰে ন, ইয়াৰে মই ব্ৰাছটো অকণমান ডাঙৰ লৈছোঁ, যিহেতু আপোনাৰ হেৰি হয় বহুতখিনি ফেব্ৰিক কৰিব লাগিব। আপোনালোকে যদি বিগিনাৰ হয় আপোনালোকে সৰু ব্ৰাছ ব্যৱহাৰ কৰিব, 0 বা 1 নম্বৰৰ ব্ৰাছটো। আৰু এইটো দেখিছে ন, টোপালটো মানে মাজত থাকিলে আপোনাৰ কালাৰটো মানে বেয়া হৈ যায় ফুলকেইটা। চ' সেইটো কাৰণে মই কি কৰোঁ যে একদম আগটোত লৈ কিনে আপোনাৰ ফেব্ৰিকটো কৰোঁ। আৰু যিটো কালাৰ দেখিছে ন ফুলৰ, এইটো কালাৰ আচলতে অহা নাই। ফাৰ্ষ্ট ফেব্ৰিক কৰিলে প্ৰথম কোটত আপোনাৰ ইমান মানে ভাল কালাৰ এটা নাহে। সেইটো আপোনাৰ ডাবল কোটিং কৰিব লাগিব। চাবচোন মই ডাবল কোটিং এটা কৰিম, ডাবল নহয় একচুৱেলি মই ট্ৰিপল কোটিঙে কৰিছোঁ। আৰু কালাৰ আপোনাৰ গল্ডেন, এইটো হোৱাইটটো যিটো হয় স্পাৰ্কলিং নহয়, নন স্পাৰ্কলিং হয়। যিবিলাক ফেব্ৰিক কালাৰ থাকে তাত আপোনাৰ ডাবল কালাৰ আহে, দুটা মানে ছিষ্টেমত আহে, এটা স্পাৰ্কলিঙৰ এটা নন স্পাৰ্কলিঙৰ। স্পাৰ্কলিংটো আপোনাৰ অকণমান সৰু হয় বটলটো, ফেব্ৰিকৰ হেৰিতে আহে আপোনাৰ কোম্পেনীৰে আহে। আৰু এটাৰ আহে আপোনাৰ হেৰি হয় স্পাৰ্কলিঙৰ, নন স্পাৰ্কলিঙৰ বটলকেইটা অকণমান ডাঙৰ হয়। যিটো গল্ডেন কালাৰ মই ইউজ কৰিম পাতৰ কাৰণে, সেইটো আপোনাৰ স্পাৰ্কলিঙৰ হয়। চ' সেইটো কাৰণে মই ইয়াতে আপোনাৰ যিটো আমাৰ হেৰি হয় এইটো গ্লিটাৰ যিবিলাক থাকে, সেই গ্লিটাৰবিলাক মই ইউজ কৰা নাই, কাৰণ স্পাৰ্কলিঙৰ বস্তুখিনিত আপোনাৰ গ্লিটাৰটো এড হৈ থাকে। চ' এক্সট্ৰাকৈ মই আৰু গ্লিটাৰটো ইউজ কৰা নাই। আৰু যিটো 3D আউটলাইনাৰ দেখিছে আপোনালোকে, ছাইডত আছে অৰেঞ্জ কালাৰ, যিহেতু আপোনাৰ শেৱালি ফুলৰ মধ্যভাগত এটা মানে অৰেঞ্জ কালাৰৰ টেক্সচাৰ থাকে, সেইটো দিবৰ কাৰণে মই সেইটো ৰাখিছোঁ। মই ইয়াতে ফেব্ৰিক ইউজ কৰা নাই, 3D আউটলাইনাৰে দিবলৈ খুব ধুনীয়া হয়। আৰু এনেকৈ চাওঁ মই এটাৰ ওপৰত এটা এনেকৈ ফুল দি আছোঁ। আই হোপ কি আপোনালোকে ধৰিব পাৰিছে মই কেনেকৈ কৰিছোঁ। যদি আপোনালোকে এনেকৈ কৰিব বিচাৰে, কোনোবাই কৰিব পাৰে, খুব ভাল হয়। আৰু এইবিলাক কাম কৰিলে মাইণ্ডটো ফ্ৰেছ থাকে আচলতে। মানে মোৰ যিহেতু মই আগতে কৰ্পৰেটত জব কৰিছিলোঁ, মোৰ তেতিয়া ভাল পায় বাৰু, চবৰে নিজা নিজা চইচ হয়। মই একচুৱেলি সিমান এটা খাছ নাপাওঁ, পইচাৰ কাৰণে কৰিব লাগে জব, বাট মানে ভাল নালাগে আৰু কৰি কিনে। চ' এইবিলাক কাম কৰিলে মনটো মানে ভালে থাকে, খুব ভাল লাগে। কষ্ট হয়, পইচা কম হয়, কিন্তু মনটো খুব ভালে থাকে। আপুনি চলিব পাৰিব, এইটোতো মানে একদম ফিক্স হয়। আৰু চলিব পৰা নৰা নিজৰ ওপৰত ডিপেণ্ড কৰে, নহয় জানো? আপুনি যদি 10 টকা পাই কিনে আপুনি 1 টকাও ৰাহি কৰিব পাৰে, তেতিয়াহ'লে এইটো আপোনাৰ ক্ৰেডিট হয়। আৰু কিছুমানে আপোনাৰ 10 টকা ইনকাম কৰি কিনে 15 টকালৈকে খৰচ কৰে। চ' সেইটো টোটেলি আপোনাৰ ক্ৰেডিট হয় যে আপুনি কেনেকৈ কৰিব। চ' মই লাষ্ট 2 ইয়াৰ্ছৰ পৰা জবটো এৰিলোঁ, 2 ইয়াৰ্ছে কৰিলোঁ, কৰি কিনে এৰিলোঁ। এতিয়া মই এইটো ষ্টাৰ্ট কৰিছোঁ লাষ্ট 1 ইয়াৰৰ পৰা। চ' ভিডিঅ'বিলাক দেৰিকৈ আনিছোঁ একচুৱেলি, আগতে কৰা হোৱা নাই। এইটো মই পাত এনেকৈ দিম, প্ৰথমতে ওপৰৰ পৰা আহিছোঁ, কাৰণ তলৰ পৰা গ'লে আপোনাৰ হাতত গোটেইখিনিতে লাগি যায়। যদি আপোনালোকে ইউজ কৰে তেতিয়াহ'লে মানে ওপৰৰ পৰা, যেনেকৈ মেহেন্দি আপোনাৰ মানে কি হয়, আপুনি উল্টা ছাইডৰ পৰা কৰা যায় ন আমাৰ মেহেন্দিবিলাক। চ' আপোনালোকে যদি ফেব্ৰিকো কৰে তেতিয়াহ'লে এনেকৈ কৰিব পাৰিব। আৰু পাতখিলা, আচলতে শেৱালি ফুলৰ পাতখিলা অকণমান কাটা থাকে, বাট মই ইয়াতে কাটাটো দিয়া নাই। তাৰ মেইন কাৰণ হৈছে কি, যিহেতু মই এইটো কালাৰ ইউজ কৰিছোঁ, সেইটো কাৰণে মই নিদিলোঁ সেইটো। আৰু সেইটোত বেছি টাইম খায়। আৰু মোৰ যিহেতু সৰস্বতী পূজা একদম ওচৰতে হয়, 23 তাৰিখ, মই 20 তাৰিখ মানে এইটো চাদৰখন কৰি আছিলোঁ, আকৌ চিলাবলৈও আছে। আৰু কাপোৰযোৰ মানে পূৰা হেণ্ডমেড আৰু ইয়াত মেচিন মেড একোৱেই নাই, অনলি কাপোৰযোৰ হেণ্ডমেড বুলি কৈছিলে, বাট ষ্টিল গম নাপাওঁ, যিহেতু কিনা হয়, নিজে বোৱা নহয়। চ' কিন্তু আপোনাৰ যিহেতু মেখেলা চিলোৱাৰ পৰা ষ্টাৰ্ট কৰি বাকী আপোনাৰ ডিজাইনিং আৰু আঠা লগোৱা হওক, আপোনাৰ দহিটো মই মানে ক্ৰিষ্টেল দহি ইউজ কৰিছিলোঁ। চ' গোটেই ডিজাইনবিলাক মই হাতেৰে ইউজ কৰিছোঁ, মেখেলাখন টোটেলি হাতেৰে মানে চিলাইছোঁ। বহুত টাইম লাগিছে হাতেৰে চিলাওঁতে, কাৰণ এতিয়া ইমান এটা প্ৰেক্টিছো নাই মেচিন ইউজ কৰোঁতে। তথাপিও ট্ৰাই কৰিছোঁ, কাৰণ মেচিনটো মোৰ অকণমান বেয়া হৈ আছিলে, চিলাইবিলাক বহা নাই। চ' সেইটো কাৰণে টোটেলি পিন্ধিব লাগে আৰু মানে এটা ক্ৰেজিনেছ এটা থাকে যে,
সেই হিচাপত মানে কৰিছোঁ। এইটো চাওক আপোনালোকে গল্ডেনটো ইউজ কৰাৰ লগে লগে কি ধুনীয়া লাগিছে কালাৰটো। আৰু যেতিয়ালৈকে আপুনি শেৱালি ফুলত এই ফুটটো যে নিদিয়ে তেতিয়ালৈকে এনেকুৱাই লাগিব, যেনেকৈ আপোনাৰ ধৰি লওক কাপোৰ পিন্ধিলে আপুনি যদি মেখেলা চাদৰ বা চুৰিদাৰ এনেকৈ পিন্ধিছে বা শাৰী চাৰী, আপুনি যদি ফুটটো নলগাই অকণমান কিবা এটা খালী খালী পাওঁ, মোৰ চকুত দেই, বেলেগৰ চকুত হয়তো এইটো নহ'বও পাৰে। চ' সেনেকুৱা টাইপ হয়। যিটো অৰেঞ্জ কালাৰৰ ফুট আছে সেইটো মই ইয়াতে পাতকেইখিলা মানে এটাৰ ওপৰত এটাকৈ দিয়া নাই, মানে এটা ছাইডত এটাতকৈ দিয়া নাই, তাৰ ওপৰত এটা ইয়াতে দেখুৱাৰ নিচিনা সেনেকৈ দিয়া হৈছে গোটেই। আৰু লতাডাল মই অকণমান অকোৱা পকোৱা দিছোঁ। এইটো ব্ৰাছটোৰ একদম মানে ওপৰত দিছোঁ, দেখিছে ন? মাজত দিলে কি হয়, মাজত যদি লাগি যায় তেতিয়াহ'লে আপোনাৰ চাৰিওপিনে হৈ যাব। আপোনাৰ যিটো পাতৰ মানে এটা ৱেভি এটা হেৰি থাকে ন, সেইটো নহয়। এইটো চাওক, সেইটো নহয়গৈ, সেইটো কাৰণে। আৰু যিটো আপোনাৰ হেৰি গল্ডেন হয়, গল্ডেনটো আপুনি এবাৰেই ইউজ কৰিব পাৰিব, সেইটো খুব ভাল হয়। আপুনি বাৰ বাৰ ইউজ কৰি থাকিব নালাগে। কিন্তু আপোনাৰ যিটো হোৱাইট মানে শেৱালি ফুলটো দিয়া হৈছে সেইটোত আপুনি ডাবল কৰিবই লাগিব, ডাবল বা ট্ৰিপল কৰিবই লাগিব, সেইটো ফিক্স হয়। আৰু যেতিয়া আপুনি বেলেগ কালাৰ ইউজ কৰে, হোৱাইটৰ ওপৰত কৰিব, তেতিয়া মানে কালাৰিং কাপোৰত, এইযোৰ কাপোৰত ধৰি লওক মই বেলেগ ফুল ইউজ কৰিলোঁ, তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই হোৱাইটটো প্ৰথম দিবই লাগিব ফুলটোত। দিয়াৰ পিছতহে আপোনাৰ মানে ধৰি লওক ৰেডিছ বা ৰেড কালাৰ বা আপোনাৰ পিংক কালাৰ এইবিলাক মানে ফুটি উঠে, নহ'লে আপোনালোকে ফুটি নুঠে। কাৰণ সেউজীয়াটো মই পাতত ভাবিছিলোঁ দিম বুলি, কাৰণ দিলেতো ভাল সেউজীয়াই হয় ন, বাট সেউজীয়া দিয়াৰ পিছত মানে ফুটি নাহিছিলে। আৰু ব্লেকটোও দি চাইছিলোঁ, ব্লেকটো দিলেও মানে ফুটি অহা নাই। তো সেইটো কাৰণে ভাবিলোঁ নাই, গল্ডেনটো ইউজ কৰিলে বেছি বেটাৰ হ'ব, সেইটো কাৰণে গল্ডেনটো ইউজ কৰিছোঁ। এইটো আপোনাৰ গোটেইখিনি হয়, মই ফুলটো গোটেইখিনি কৰি কিনে, এটা ফুল গোটেইখিনি কৰি কিনে দিলোঁ। চ' কেনেকুৱা পাই জনাব। কণ্টেণ্টৰ কাম ইমান এটা কৰি পোৱা নাই। চ' আপোনালোকে যদি চাই আছে মোক কমেণ্ট কৰিব যে মই কি কি কৰিব পাৰিম, আৰু য'ত মানে ভিডিঅ'টো দেখিবলৈ খুব ধুনীয়া হ'ব, কি কি কৰিব পাৰিম। কাৰণ এডিটিঙৰ সিমান এটা নলেজ নাই মোৰ, জাষ্ট ষ্টাৰ্টিংহে কৰিছোঁ মোবাইলত। আৰু বাকী আপোনালোকে মোক জনাই থাকিব যে মই কেনেকৈ আগবাঢ়িব পাৰোঁ এডিটিঙৰ ক্ষেত্ৰত, তেতিয়া যাতে মোৰো লাভ হয় আৰু আপোনালোককো মই ভাল ভাল কণ্টেণ্ট আনি কিনে দিব পাৰোঁ। চ' ফাইনেল লুক এতিয়ালৈকে হোৱাই নাই। চ' এইটো আপোনাৰ গল্ডেন ক্ৰিষ্টেলৰ মোৰ কাপোৰযোৰত আই থিংক 3টা আপোনাৰ হোৱাইট কালাৰ গৈছে আৰু গল্ডেনৰ আপোনাৰ 4টামান গৈছে। কাৰণ যিটো আপোনাৰ স্পাৰ্কলিং আছে সেইটো সৰু হয় বটলটো, আৰু আপোনাৰ বহুত বেছি হেৰি হয়, ডাঠ হয় কালাৰটো আপোনালোকে যদি চায়। আৰু এইটো হৈ গ'ল মোৰ পাতখিলা দিয়া। চ' এতিয়া মই যিটো আপোনাৰ হেৰি হয় সেইটো দিম, কাৰণ মাজত নিদিলে মোৰ ফুলটো ভাল নালাগে। সেইটো আপোনালোকে দেখিছে চাগে, তলত মই এক চাইডত মই অলৰেডি কৰিছোঁ। আৰু এইটো যে দি আছোঁ মই, সেইটো আপোনাৰ কলিবিলাক যে থাকে মানে শেৱালি ফুলৰ, সেই কলিবিলাকৰ নিচিনাকৈ ট্ৰাই কৰিছোঁ। কাৰণ দিয়াৰ পিছত খুব ধুনীয়া লাগিছিলে মানে কাপোৰযোৰত। আৰু তলত যিটো কালাৰ আহিছে ন, তলৰ কাপোৰখিনি, সেইটোহে আচল কালাৰ আচলতে কাপোৰযোৰৰ, যিটো বৰ্তমান ইয়াতে লাইটিঙৰ পোহৰত মানে লাইটিঙত ইমান এটা ভাল দেখি পোৱা নাই কাপোৰযোৰ। চ' ফাইনেল লুকটো আপোনালোকে দেখি পাব পাছতকৈ। আৰু এইটো মই ইয়াৰে ওপৰত, যিহেতু আপোনাৰ শেৱালি ফুলটোৰ তলৰ যিটো ঠাৰি আছে সেইটোহে অৰেঞ্জ কালাৰ হয় ন, সেইটোৰ পিছত আপোনাৰ হোৱাইটটোতো থাকিব, এইটো কাৰণে ওপৰত মই হোৱাইট কালাৰটো ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মাজতো মই সেনেকৈ দি দিম, মাজতে ফুটবিলাক দি দিম। কিছুমানে আপোনাৰ ঠাৰিটো অকণমান দীঘলীয়াকৈও দিয়ে, মই এযোৰ কৰিছোঁ অলৰেডি, কাপোৰ এযোৰ যিযোৰ মাক অলৰেডি দিয়া হৈছে, গিফ্ট কৰা হৈছে। চ' সেনেকৈও আপোনালোকে কৰিব পাৰে। এয়া মই দেখিছেনে ডাবল কোটিং কৰিবলগীয়া হৈ গ'ল, এতিয়া শুকাইছে। আৰু ডাবল কোটিংটো আপোনালোকে হেৰি নকৰিব, যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে নকৰিব। ফাৰ্ষ্ট কোটিংটো শুকাব লাগিব, শুকোৱাৰ পিছতে ডাবল কোটিংটো কৰক। আৰু ট্ৰিপল কোটিঙত আপুনি হেৰি কৰিব পাৰে, আপুনি যদি অকণমান শুকাইছে, অকণমান তিতা টাইপ বা হেৰি হৈ আছে, শুকোৱা নাই, আধা শুকোৱা আধা নুশুকোৱাৰ মাজত আপোনালোকে কৰিলে তেতিয়া আপোনাৰ টেক্সচাৰটো খুব ধুনীয়াকৈ উজলি আহে।
চ' এইটো হয় আৰু খুব ধৈৰ্য লাগিব, আপোনালোকে ধৈৰ্য ধৰি কিনে কৰিব লাগে। যদি বিগিনাৰ্ছ হয় আপোনালোকে কৰি ভাল পায় তেতিয়াহ'লে ধৈৰ্য ধৰি কিনে কৰিবলৈ ট্ৰাই কৰিব, কাৰণ খুব ধৈৰ্যৰ আৰু বহুত সময় যায় ফেব্ৰিকৰ কামত। এপ্লিকৰ কামত আপোনাৰ সিমান এটা প্ৰব্লেম নহয়, এপ্লিকৰ কাম আপোনাৰ 2 ঘণ্টাৰ ভিতৰতো হৈ যাব, এদিনতো এযোৰ কাপোৰ ওলাব পাৰি। কিন্তু ফেব্ৰিকৰ কাপোৰ আপোনাৰ এদিনত এযোৰ কাপোৰ ওলোৱাটো মানে সম্ভৱ হৈ নাহে। চ' এয়া দেখিছেনে আপোনালোকে, চাওক কালাৰটো অকণমান মানে বেলেগ হৈ গৈছে, একদম হোৱাইট হৈ গৈছে। মই গোটেইখিনি এনেকৈ মানে দি দিম। চ' এইটো এটা ফাইনেল লুক হয়। এইবাৰৰ পৰা ভিডিঅ' বনালে মই অকণমান শ্বৰ্ট কৰিবলৈ চাম, কাৰণ এতিয়া ভিডিঅ'ৰ কেনেকৈ কৰে আইডিয়াবিলাক নতুনকৈ আহিবহে লৈছে। চ' এইটো হয়। আৰু যদি আপোনালোকে কাষ্টমাইজ হিচাপত আমাৰ কাপোৰ অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আপোনালোকে যদি ক'ৰবাত ডিজাইন দেখিছে তেতিয়াহ'লে সেই ডিজাইন মতেও কৰা হ'ব। আমাৰ ইয়াতে ৰিবন ৱৰ্কছো কৰা হয়, ফেব্ৰিক প্লাছ এপ্লিক। এপ্লিকৰ আপোনাৰ অকল ফুল যিটো আমি কিনিবলৈ পাওঁ সেইটো নহয়, বেলেগ বেলেগ ধৰণৰ ডিজাইনিং কাপোৰ আপোনালোকে পাব। সেইটো আপোনালোকে আমাক কণ্টেক্ট কৰিলে গম পাব। আৰু লগতে আপোনালোকৰ যদি বেলেগ ডিজাইনো আপোনালোকে কৰিব বিচাৰে সেই হিচাপতো আমি কৰি দিম। এইটো আপোনাৰ গোটেইখিনি মই এনেকৈ কৰি গৈ আছোঁ, আৰু নুশুকোৱালৈকে আপোনালোকে একদম গৰম দিনত এতিয়া ফেনটো দিব পাৰি, এতিয়া ঠাণ্ডা দিনততো ফেন এনেকৈ দিব নোৱাৰোঁ। চ' সেইটো কাৰণে মই ফেন নোহোৱাকৈ এইটো এনেকৈ ৰাতিটো ৰাখি থৈ দিম। এইটো চাওক মই মাজত এইকেইটা দি গৈছোঁ, এতিয়াহে চাওক লুকটো আহিছে ন। চ' শেৱালি ফুলৰ এইটোৱে মেইন হয় ক'ব গ'লে। ফুলটোতো ধুনীয়া হয়ে, ফুলটোৰ লগত এইটো বিন্দুটো নিদিয়ালৈকে মানে আপোনাৰ কালাৰটো নাহে, ধুনীয়াটো নাহে। চ' এইটো মানে ফাইনেল লুক। অলৰেডি কাপোৰযোৰ হৈ গ'ল। চ' আপোনালোকে যদি ভাল পাইছে প্লিজ কমেণ্ট কৰিব কেনেকুৱা পাইছে, আৰু যদি কিবা ভিডিঅ'ত আপডেটিং কৰিব পাৰোঁ সেইটো কমেণ্ট কৰিব, আৰু ফুলটো কেনেকুৱা লাগিছে জনাব। যদি চানেকিও বিচাৰে মই চানেকিও দিব পাৰিম, জনালেই হ'ল। আজিলৈ আহিছোঁ ইমানে, থেংক